নমস্কাৰ এই মুহূৰ্তত ৰাজ্যৰ ৰাজনীতিৰ আটাইতকৈ ডাঙৰ খবৰ 2026ত অসমত কংগ্ৰেছে চৰকাৰ গঠন কৰিব 2026ত অসমত কংগ্ৰেছৰ চৰকাৰ হ'ব এই ভৱিষ্যতবাণী কৰিছে ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনৰ ফালৰ পৰা কোৱা হৈছে 2026ত অসমত কংগ্ৰেছে চৰকাৰ গঠন কৰাটো খাটাং কিন্তু ইয়াৰ বাবে 2026 পৰ্যন্ত অসমৰ মুখ্যমন্ত্ৰী হৈ থাকিব লাগিব হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থাকিলে 2026ত অসমত কংগ্ৰেছে চৰকাৰ গঠন কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বৰ্তমান সময়ত অসমৰ জনতাই আৰু বিজেপিৰ নেতা কৰ্মী সকলে বেয়া পোৱা হৈছে ডুপ্লিকেট বিজেপি যেতিয়াই আৰম্ভ হৈ গৈছে তাৰ পিছৰে পৰা হিমন্ত বিশ্ব শৰ্মাক বিজেপিৰ যিসকল নেতা কৰ্মী আছে অৰিজিনাল যিসকল নেতা কৰ্মী আছে তেওঁলোকে বেয়া পোৱা আৰম্ভ হৈ গৈছে আৰু 2026ত হিমন্ত বিশ্ব শৰ্মাক সম্পূৰ্ণৰূপে আতৰাই পেলোৱা হ'ব আৰু কংগ্ৰেছে চৰকাৰ গঠন কৰিব কেৱল ইমানেই নহয় ৰকিবুল হুছেইনৰ ফালৰ পৰা কোৱা হৈছে বিজেপিৰ বহু নেতা কৰ্মী বিজেপিৰ বহু কেইগৰাকী বিধায়ক তথা সাংসদে কংগ্ৰেছ দলত যোগদান কৰিব 2026ৰ আগে খুদবব বুলি কৈছে ৰকিবুল হুছেইনে এই মুহূৰ্তত জনাইছে বিগ পলিটিক্যাল নিউজ হিমন্ত বিশ্ব শৰ্মাৰ তলি উদং হ'বলৈ গৈ আছে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থাকিলে 2026ত অসমত কংগ্ৰেছে চৰকাৰ গঠন কৰিব হিমন্ত বিশ্ব শৰ্মাৰ উদ্ভণ্ডালি বাঢ়িছে ৰাইজে বেয়া পাবলৈ ধৰিছে হিমন্ত বিশ্ব শৰ্মাৰ দিনত ৰাইজ এতিয়া অশান্তিত আছে হেয়া দিনৰ পোহৰৰ দৰে স্পষ্ট এনে ধৰণে কটাক্ষ কৰিছে ৰকিবুল হুছেইনে হিমন্ত বিশ্ব 2026 লৈকে মুখ্যমন্ত্ৰী হৈ থকাটো আমি বিচাৰো তেতিয়া আমাৰে লাভ হ'ব বিজেপিৰ বহু বিধায়কে যোগদান কৰিব কংগ্ৰেছ দলত এই ভৱিষ্যতবাণী কৰিছে ৰকিবুল হুছেইনে আৰু অতি শীঘ্ৰে আনুষ্ঠানিকভাৱে পদুম ফুলেৰি হাতত ধৰিব বিজেপি বিধায়কে 2026ৰ আগে কংগ্ৰেছলৈ খুদবব বিজেপি নেতা কৰ্মীৰ আৰু কংগ্ৰেছ দলত যোগদান কৰিব বিজেপিৰ নেতা কৰ্মী সকলে আৰু বিজেপি সম্পূৰ্ণ খালি হৈ যাব বহু নেতা কৰ্মীয়ে যোগাযোগ কৰিছে কংগ্ৰেছৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এনেধৰণে কটু সমালোচনা কৰিলে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ ফালৰ পৰা স্পষ্ট ৰূপত কৈ দিয়া হৈছে যে হিমন্ত বিশ্ব শৰ্মাৰ তলি উদং হ'বলৈ গৈ আছে কিয়নো 2026ত কংগ্ৰেছে অসমত চৰকাৰ গঠন কৰিব বৰ্তমান সময়ত হিমন্ত বিশ্ব শৰ্মাৰ উদ্ভণ্ডালি বাঢ়িছে ৰাইজ এতিয়া অশান্তিত আছে আৰু হেয়া দিনৰ পোহৰৰ দৰে স্পষ্ট এই মুহূৰ্তত ৰকিবুল হুছেইনৰ মন্তব্য আমাৰ লগত আছে কি কৈছে শুনো আহক বিজেপিৰ নেতা অৰিজিনাল বিজেপিৰ নেতা হয় ডুপ্লিকেট খিনি কথা কোৱা নাই এতিয়া এই যে বিজেপিৰ ডুপ্লিকেট বিজেপিৰ অত্যাচাৰত সহিব নোৱাৰি আহিব খুজিছে হে সকলক আহিলেতো আমি ল'ব লাগিব বহুতক চাইছেতে কিমানজন মান আহিব দিয়কচোন বহুত আহিব বহুত এমএলএটো আপোনাৰ অপেনলি কৈ আছে ডখৰ আহিম বুলি লোকধাকটো কৰা নাই তেওঁলোকে বিদ্যুৎ কৰিছে তেওঁৰ কথাটো মই ইমান নাজানো তেওঁ কিবা হেৰি কৈ আছে কিন্তু কংগ্ৰেছলৈ আহিবলৈ নাহে মই নাজানো মানৱ বৰাও আহিব বুলি কোন মানৱ বৰা তেওঁ কোন ক'লে আহিব আৰু পুনৰ কংগ্ৰেছলৈ মই তেওঁৰ কথাটো অহা নাই তেওঁক আহিলেও ল'ব নালাগে মোৰ মতে তেওঁ আহিলে ল'ব নালাগে আহিব বুলি কৈছে যদিও কিন্তু গৌৰৱ গগৈৰ পৰাও দুই এটা নেতাৰ ক্ষেত্ৰত বাধা আহিছে আপোনাৰ ল'ব নালাগে বুলি কৈছে আচলতে গৌৰৱ গগৈ কাক কংগ্ৰেছৰ সভাপতি মই নাজানো মই এতিয়া আপোনাৰ পৰা সুধিলোঁ মই মানে কেইদিনমান এই পানী টানি আছোঁতো এই খুচুৰা কথাবিলাকত মন দিবলৈ পৰা নাই মই অলপ মানুহে পানীত আছে ইত আছে কোৰ এইবিলাক খুচুৰা কথা আকৌ মুখ্যমন্ত্ৰীয়ে কৈছে আমাৰ বোলে আমাৰ কংগ্ৰেছ অফিচত কি আছে তেওঁ গম পায় মুখ্যমন্ত্ৰী সেইবিলাক কাম নেকি কওকচোন কোৰ মুখ্যমন্ত্ৰী এতিয়া পানী কথা ক'ব লাগে এই হত্যাবিলাক হৈ আছে ড্ৰাগছ হৈ আছে সেইবিলাক খবৰ ল'ব লাগে কংগ্ৰেছ অফিচৰ ভিতৰত কি হ'ল সেই কথাটো মুখ্যমন্ত্ৰীৰ কাম নাই নেকি এনেধৰণৰ মুখ্যমন্ত্ৰী আগৰ মুখ্যমন্ত্ৰী এইবিলাক কৰিব নেকি মোক কওকচোন
খুচুৰা কথাত তেওঁৰ বহুত সময় এতিয়া বানপানীৰ সমস্যা নাইকিয়া কৰা গৰাখহনীয়া সমস্যা নাইকিয়া কৰা ড্ৰাগছ নাইকিয়া কৰা এইবিলাক আপোনাৰ ভয় ভীতিটো নাইকিয়া কৰা সেইবিলাক তেওঁৰ কাম নহয় তেওঁৰ কাম হ'ল যে কংগ্ৰেছৰ ভিতৰত কি হৈছে সেইটো মানুহ এতিয়া মোৰ লগত কি হৈছে মোৰ লগত থকা দেখোন তেওঁৰ পুলিচৰ 2-এজন মানুহক কৈ দিলেই তো গম পোৱা যায় তেওঁৰ ঘৰত যে কি হৈ আছে মই গম পাওঁ তেওঁৰ ঘৰত যে কি হৈ আছে ক'ত কেনেকৈ মোবাইল নলৈ তেওঁৰ ঘৰত কোন যায় কি ক'লে মানে অযোধ্যাত বোলে এইবাৰ বিজেপি হাৰিলে এইবাৰ ভদ্ৰীত আপুনি শুনিছে ক'ত উত্তৰাখণ্ড তেওঁলোকৰ চৰকাৰ বিজেপি চৰকাৰ ফাঁকি ফুকাবিলাক এতিয়া ৰাইজৰ চকুত ধৰা পৰিছে এই যে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যে ভাগ ভাগ কৰি পেলাই যে ৰাজত্ব চলাব বিচাৰিছে সেই কথাবিলাকৰ এতিয়া অন্ত পৰিব ৰাইজৰ এইবিলাক আৰু এতিয়া শুনিবলৈ মন যোৱা নাই সেইকাৰণে এখন চিনেমা আগত চাইছিল নেকি এই থাপ্পৰ কি গুঞ্জ বুলি কয় মানে এটা থাপ্পৰৰ এতিয়া মোৰ কাণত কিন্তু অযোধ্যাৰ থাপ্পৰৰ গুঞ্জটো বাজি আছে বেলেগৰ কাণত পৰিছেনে নাইবা গতিকে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে বুলি ক'লে আপোনালোকে আমাৰ কংগ্ৰেছৰ পৰা কি কিবা এটা মুখ্যমন্ত্ৰী খেলিব চাওকচোন কথাবিলাক এতিয়া খেল খেলিব কি খেল খেলিব জানুৱাৰীত বহু নেতা কংগ্ৰেছৰ পৰা লৈ খালী হ'ব নিৰ্বাচনৰ আগত খালী হ'ব বুলি কৈছে কংগ্ৰেছৰ আজি যখন মই এটা চালোঁ তেওঁলোকৰ বিজেপিৰ ডাঙৰ RSSৰ নেতাই কৈছে যে আগতে আমাৰ বিজেপিত আছিল যে কাৰোবাক বুজাই পেলাই ৰাখাটো এতিয়া বুজাই পেলাই নাৰাখে যাবলৈ গৈছে তেওঁৰে দেখোন তলি উদং হ'ব আমাৰ নেতা কোনোবা কি হয় মই নাজানো 26ত কিন্তু ৰাইজে তেওঁক একে তলি উদং কৰি দিব 26ত মই এটা নকওঁ যে বিজেপিক মানুহে ইমান বেয়া পাইছে বুলি কিন্তু হিমন্ত বিশ্ব শৰ্মা যদি মুখ্যমন্ত্ৰী থাকে আজিৰ তাৰিখত মই আপোনাৰ বজালিত মই আজি আপোনাক ক'লোঁ আপোনালোকে লিখি ৰাখক যে কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ হোৱাটো খাটাং যদি হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থাকে খাটাং কাৰণ মই বহুতত কৈছোঁ এতিয়াও ক'ম যে সামগ্ৰিকভাৱে জনজাতি মানুহখিনিয়ে তেওঁক বেয়া পাইছে বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে বেয়া পাইছে এই উদ্ভণ্ডালি এই কথা বতৰাবিলাক মানুহে বেয়া পাইছে বস্তু বাহানিৰ দাম বাঢ়িছে সমাজত অশান্তি হৈছে এই ধৰণৰ ড্ৰাগছ আৰু তীৰৰ প্ৰকোপত মানুহ থাকিব নোৱাৰা হৈছে যাৰ পিতেক যাৰ জীয়েক যাৰ পৰিয়ালৰ মানুহ এনেদৰে ড্ৰাগছৰ দ্বাৰা আপোনাৰ আসক্ত হৈ মৃত্যুবৰণ কৰিছে প্ৰত্যক্ষ পৰোক্ষভাৱে তেওঁলোকে গম পাইছে গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনত মানুহ যে বিভিন্ন ক্ষেত্ৰত অশান্তিত আছে সেই কথাটো আজি দিনৰ পোহৰৰ দৰে স্পষ্ট আৰু গতিকে তেওঁ যদি মুখ্যমন্ত্ৰী হৈ থাকে মই ক'ব নালাগিছিল আকৌ তেওঁক মুখ্যমন্ত্ৰী আঁতৰাই দিলে আকৌ আমাৰ আকৌ অলপ বেয়াও হৈ যাব পাৰে গতিকে মুখ্যমন্ত্ৰী হৈ যদি থাকে তেওঁৰ নেতৃত্বত তাত যে কংগ্ৰেছৰ নেতৃত্বত যে অসমত চৰকাৰ হ'ব সেই কথাটো স্পষ্ট বিজেপিৰ কিমানজনমান বিধায়কে যোগাযোগ কৰিছে কংগ্ৰেছৰ সৈতে আপোনাক কৈ দিলেতো আপোনাৰ গোটেইটো জানিয়ে যাব দেখোন সংখ্যাটো কেনেকৈ এইটো চাই যাওক তেওঁ যদি বাৰেৰে আমি তেৰেৰে তেওঁ যদি বাৰেৰে এতিয়াতো মই ক'বই খোজা নাই এতিয়া মই গাড়ীৰ পৰাই আপোনাৰ বহুতে কথা পাতি আছে আমাৰ গাড়ীতে বহুত আপোনাক কৈ দিলে বেলেগে মই ক'লে অকল সেইটোকে ক'ম এই ৰঙা আমাৰ নিজৰ টিভি এটা আছে যে সেইটো নহয় বেলেগ এটা আছে আমাৰ সেইটোক ক'ম দেখা নাই দেখোন আমাৰ নিজৰ টিভি এটা আছে সেইটো সকলে আছুতীয়াভাৱে ক'লে মই তাক ক'ম শেষৰটো প্ৰশ্ন বিজেপিত আচলতে প্ৰকৃত কৰ্মীৰ মূল্য নাই নেকি তেওঁলোকে কংগ্ৰেছলৈ আহিব বিচাৰিছে সেইটোতো হয়েই সেইটোতো আপুনি স্পষ্ট সেইটো অলপ আমি ধেমালি ধুমুলাৰ কথা নহয় আজি বিজেপি কিছু নিষ্ঠাবান এনেধৰণৰ কৰ্মী আছিলে তৰুণ গগৈ ডাঙৰীয়া চৰকাৰ থকা অৱস্থাত 15টা বছৰ কোনো ধৰণৰ কংগ্ৰেছৰ লগত সম্বন্ধ নাৰাখি বিজেপি দলটো শক্তিশালী হোৱাৰ ক্ষেত্ৰত তৃণমূল পৰ্যায়ত তেওঁলোকে গাঁওখনত কাম কৰি আছে বহু আশাৰ বিনিময়ত বহুত প্ৰচেষ্টাৰ ফলত কংগ্ৰেছক বাদ দি ৰাইজে যেতিয়া বিজেপিক আঁকোৱালি ল'লে এই লোকসকলে ভাবিলে যে আমি বহু কষ্টৰ বিনিময়ত আমাৰ চৰকাৰ পাইছোঁ সেই সময়তে কংগ্ৰেছৰ পৰা যোৱা যিসকলৰ কাৰণে কংগ্ৰেছক ৰাইজে প্ৰত্যাখ্যান কৰিলে সেইসকলৰ দপদপনিত সেইসকলৰ উৎপাতত এতিয়া নিষ্ঠাবান বিজেপিসকল থাকিব নোৱাৰা এটা অৱস্থা হৈছে সেই নিষ্ঠাবান কৰ্মীসকলে সহিব নোৱাৰা এটা অৱস্থা হৈছে আজি সেইকাৰণে সেই লোকসকলে বিদ্ৰোহ কৰিছে আৰু সেইকাৰণে সেই বিদ্ৰোহৰ উপকৰণি আপোনালোকে দেখিছে যেতিয়া আপোনাৰ ইয়াৰ সকলো আপোনালোকে দেখা পাব 26ত তেতিয়া দেখিব যে তেলেংগানাত যেনেকৈ ভাবিব নোৱাৰাকৈ কংগ্ৰেছৰ চৰকাৰ আহিলে
নামো আপোনালোকে কৈ দিছে আৰু এজনকতো ধৰা পৰা নাই বোলে বৰপেটাৰ ৰোডৰ নে ক'ৰ গতিকে সেই লোকসকলক ধৰি পেলাই আপোনাৰ দৃষ্টান্তমূলক শাস্তি দিলে ৰাইজে ভাল পাব নাইকিয়া কিয় কৰিব নোৱাৰে এইটোতো তেওঁতো বাকীবিলাক যদি ইমান তেওঁ কৰিব পাৰে বুলি দাবী কৰে এইটো নাইকিয়া কৰাটো এটা দায়িত্ব ল'ব লাগে সমাজখনৰ পৰা ড্ৰাগছ নাইকিয়া কৰাটো মুখ্যমন্ত্ৰী হিচাপে কিমান দিন আছে আৰু তেওঁৰ মই নাজানো অন্ততঃ সেইটো থাককচোন যে মই মুখ্যমন্ত্ৰী হৈ থকাৰ ক্ষেত্ৰত সময়ত ড্ৰাগছটোকে নাইকিয়া কৰিলে তীৰ খেলাটোকে নাইকিয়া কৰিলে বাকী বাৰু এই চিণ্ডিকেট চলি আছে মই আপোনাক আজি এতিয়া নকওঁ এতিয়া মোৰ এই ধুবুৰীত এতিয়া ভালেই হ'ল নে বেয়া হ'ল চকু মেলিলেই আপোনাৰ মানকাছাৰৰ ফালে চালে ট্ৰাক একদম আপোনাৰ হেৰি কি আপোনাৰ বোল্ডাৰ হেৰি গৈ আছে মই যোৱাৰ দিনা আকৌ এই নিমিহঁতে একেবাৰে নাইকিয়া হৈ গ'ল তো এই কথাবিলাক আজি নকওঁ তাৰপিছত সেইদিনা আমাৰ এই MLA কেইজনমান টিম এটা লৈ পেলাই গ'ল তাত আপোনাৰ মাৰ্ঘেৰিটাত একেবাৰে আপোনাৰ যি অৱস্থা হ'ল সেই কথাবিলাক এতিয়া আৰু আমি যেতিয়া এইবিলাক কথা ক'ম তেওঁ বেলেগ এটা কথা কৈ মানুহক ফালৰি কথাই দিব বেলেগ এটা কথা কৈ যি কৰক নকৰক ড্ৰাগছ আৰু হেৰিটো নাইকিয়া কৰি এই এতিয়া ইছমাইল আমাৰ ইব্ৰাহিম তেওঁক তাৰ কাৰণে বেচা মৰিলে লেপটপ লৈ ল'ৰাটোৱে লিখা পঢ়া কৰি আছিলে এই ঘৰখনত কি অশান্তি হৈছে আমি এতিয়াতো দি পেলাই যামগৈ বুজি নাপাব মানুহে এই যে সৰু বাচ্ছাটোক দেখিলে সিটো অসহায় হাঁহি আছে যাৰ ঘৰত হৈ সিহে বুজি পায় এই পত্নীজনী অধিবক্তা তাইহে বুজি পাইছে যে মোৰ মানুহটো হেৰাই গ'ল মোৰ সৰু বাচ্ছাটো 7 মহীয়া বাচ্ছা সেই শিশুটোৱে এতিয়াও গম পোৱা নাই যে তাৰ বাপেকক এনেদৰে হত্যা কৰিলে বিজেপিৰ নেতা অৰিজিনেল বিজেপিৰ নেতা হয় ডুপ্লিকেটখিনিৰ কথা কোৱা নাই এতিয়া এই যে বিজেপিৰ অত্যাচাৰত সহিব নোৱাৰি আহিব খুজিছে সেইসকলক আহিলেতো আমি ল'ব লাগিব বহুতক চাই চিতি কিমানজনমান আহিব আহিব দিয়কচোন বহুত আহিব বহুত MLAটো আপোনাৰ অপেনলি কৈ আছে ডোখৰ আহিম বুলি সেইটো লোকধাকটো কৰা নাই তেওঁলোকে বিদ্ৰোহ কৰিছে তেওঁৰ কথাটো মই ইমান নাজানো তেওঁ কিবা হেৰি কৈ আছে কিন্তু কংগ্ৰেছলৈ আহিবলৈ নাহে মই নাজানো মানৱ বৰাও আহিব বুলি কোন মানৱ বৰা তেওঁ কোন ক'লৈ আহিব আৰু পুনৰ কংগ্ৰেছলৈ আহিব মই তেওঁৰ কথাটো অহা নাই তেওঁক আহিলেও ল'ব নালাগে মোৰ মতেৰে তেওঁ আহিলে ল'ব নালাগে আহিব বুলি কৈছে যদিও কিন্তু গৌৰৱ গগৈৰ পৰাও 2-এটা নেতাৰ ক্ষেত্ৰত বাধা আহিছে আপোনাৰ ল'ব নালাগে বুলি কৈছে আচলতে গৌৰৱ গগৈ কাক কংগ্ৰেছৰ সভাপতি মই নাজানো মই এতিয়া আপোনাৰ পৰা সুধিলোঁ মই মানে কেইদিনমান এই পানী এটা নি আছোঁতো এই খুচুৰা কথাবিলাকত মন দিবলৈ পৰা নাই মই অলপ মানুহে পানীত আছে হেৰিত আছে কোৰ এইবিলাক খুচুৰা কথা আকৌ মুখ্যমন্ত্ৰীয়ে কৈছে আমাৰ বোলে আমাৰ কংগ্ৰেছ অফিচত কি আছে তেওঁ গম পায় মুখ্যমন্ত্ৰী সেইবিলাক কাম নেকি কওকচোন কোৰ মুখ্যমন্ত্ৰী এতিয়া বানপানী কথা ক'ব লাগে এই হত্যাবিলাক হৈ আছে ড্ৰাগছ হৈ আছে সেইবিলাক খবৰ ল'ব লাগে কংগ্ৰেছ অফিচৰ ভিতৰত কি হ'ল সেই কথাটো মুখ্যমন্ত্ৰীৰ কাম নাই নেকি এনেধৰণৰ মুখ্যমন্ত্ৰী আগৰ মুখ্যমন্ত্ৰী এইবিলাক কৰিব নেকি মোক কওকচোন খুচুৰা কথাত তেওঁৰ দাম বহুত সময় এতিয়া বানপানীৰ সমস্যা নাইকিয়া কৰা গৰাখহনীয়া সমস্যা নাইকিয়া কৰা ড্ৰাগছ নাইকিয়া কৰা এইবিলাক আপোনাৰ ভয় ভীতিটো নাইকিয়া কৰা সেইবিলাক তেওঁৰ কাম নহয় তেওঁৰ কাম হ'ল যে কংগ্ৰেছৰ ভিতৰত কি হৈছে সেইটো মানুহ এতিয়া মোৰ লগত কি হৈছে মোৰ লগত থকা দেখোন তেওঁৰ পুলিচৰ 2-এজন মানুহক কৈ দিলেই তো গম পোৱা যায় তেওঁৰ ঘৰত যে কি হৈ আছে মই গম পাওঁ তেওঁৰ ঘৰত যে কি হৈ আছে ক'ত কেনেকৈ মোবাইল নলৈ তেওঁৰ ঘৰত কোন যায় কি ক'লে কংগ্ৰেছৰ শুভ লক্ষণ নেকি মানে অযোধ্যাত বোলে এইবাৰ বিজেপি হাৰিলে এইবাৰ ভদ্ৰীৰা আপুনি শুনিছে ক'ত উত্তৰাখণ্ড তেওঁলোকৰ চৰকাৰ বিজেপি চৰকাৰ ফাঁকি ফুকাবিলাক এতিয়া ৰাইজৰ চকুত ধৰা পৰিছে এই যে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যে ভাগ কৰি পেলাই যে ৰাজত্ব চলাব বিচাৰিছে সেই কথাবিলাকৰ এতিয়া অন্ত পৰিব ৰাইজৰ এইবিলাক আৰু এতিয়া শুনিবলৈ মন যোৱা নাই সেইকাৰণে এখন চিনেমা আগত চাইছিল নেকি এই থাপ্পৰ কি গুঞ্জ বুলি কয় মানে এটা থাপ্পৰৰ এতিয়া মোৰ কাণত কিন্তু অযোধ্যাৰ থাপ্পৰৰ গুঞ্জটো বাজি আছে বেলেগৰ কাণত পৰিছেনে নাইবা